গ্ৰীণ বাছৰ এই জাৰ্ণি আমি এনজয় কৰিব পাৰিছোঁ। বাহিৰত ওলালে বহুত গৰম, ইয়াত আমি সেই গৰমটো এতিয়া বৰ্তমান ফিল কৰিব পৰা নাই। কেতিয়া আমি গাড়ীত নগ'লেও এতিয়া আমি বাছতো আহিব পাৰোঁ, বাছৰ সুবিধাটো পাইছোঁ, তাকো এচিৰ লগত। এজ এ চিটিজেন মইতো এজ এ গুৱাহাটীয়ান মই এইটো বস্তুটো ভাল পাইছোঁ যে এনেকৈ এচি বাছ আমাৰ ইয়াতো আছে। ভাল লাগিছে, মই এনেই অকলে অহা যোৱা কৰোঁ, এই গৰমখনত বাছত এই এচিত থকা বাছত আহিব পাৰিছোঁ, বহুত সুবিধা হৈছে আৰু। হয় নিশ্চয়কৈ চাওক, গৰমৰ যিহেতু বাতৰি আমি এই বিগত দিনকেইদিনত আপোনালোকক পৰিৱেশন কৰি আহিছোঁ আৰু দেখুৱাই আহিছোঁ দৰ্শকক আচলতে গৰমে মানুহৰ আচলতে কি ধৰণে হাৰাশাস্তি কৰিছে বা গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে কিমান নতুন নতুন প্ৰথা অৱলম্বন কৰিছে। বিগত দিনকেইদিনত আমি যদি ক'বলৈ যাওঁ, যোৱাকালি আমি চিৰিয়াখানাৰ জন্তুবোৰ আচলতে গৰমত তেখেতসকলৰ বাবে কি ব্যৱস্থা কৰিছে সেয়া আমি বাতৰি পৰিৱেশন কৰিছোঁ। বা যিহেতু মহানগৰীত গৰমৰ তাপমাত্ৰা যিহেতু বৃদ্ধি পাইছে, তাৰ লৈ আচলতে জনসাধাৰণৰ কিমান হাৰাশাস্তিৰ সন্মুখীন হৈছে। আৰু আজিৰ দিনটোত আমি উপস্থিত আছোঁ, এখন বাছত উপস্থিত আছোঁ আৰু এয়া হ'ল মহানগৰীত প্ৰায় চলি থকা গ্ৰীণ বাছ। গ্ৰীণ বাছত এইকাৰণে উপস্থিত হৈছোঁ কাৰণ মহানগৰীত জানুৱাৰীৰ পৰা 200খনকৈ গ্ৰীণ বাছ মুকলি কৰা হৈছিল, সম্পূৰ্ণভাৱে এচিযুক্ত গ্ৰীণ বাছ। আৰু এই গ্ৰীণ বাছত যিহেতু গৰম প্ৰায় বৃদ্ধি পাইছে আৰু এই গৰমৰ পৰা সকাহ পাবলৈ গ্ৰীণ বাছে যাত্ৰীসকলক গ্ৰীণ বাছে কেনেকুৱা ধৰণৰ সহায় কৰিছে, সম্পূৰ্ণভাৱে এচি থকা যিসমূহ গ্ৰীণ বাছ আছে এই গ্ৰীণ বাছত আমি বৰ্তমান বাতৰি পৰিৱেশন কৰিছোঁ। প্ৰথমতে যিসমূহ যাত্ৰী আছে সেই যাত্ৰীসমূহৰ পৰাই পোনপটীয়াকৈ আমি জানিবলৈ বিচাৰিম। দাদা এজন উপস্থিত আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। আগতে 2024 বৰ্ষৰ জানুৱাৰীৰ পৰা গ্ৰীণ বাছ আহিল আৰু এই গ্ৰীণ বাছত আপোনালোকে যাত্ৰা কৰি আছে, এচিত যাত্ৰা কৰিব পাৰিছে। উবেৰত যাব লগা হ'লে 200-300 ভাড়া লাগে, গ্ৰীণ বাছত আপুনি 40-45 টকাত আপুনি জালুকবাৰীৰ পৰা খানাপাৰা যাব পাৰিব। সেই সুবিধাটো পাইছে, কি ক'ব? গৰমো বৃদ্ধি হৈছে। গ্ৰীণ বাছৰ এই জাৰ্ণি আমি এনজয় কৰিব পাৰিছোঁ। বাহিৰত ওলালে বহুত গৰম, কিন্তু ইয়াত আমি সেই গৰমটো এতিয়া বৰ্তমান ফিল কৰিব পৰা নাই। কিন্তু যোৱা 2টা দিন 40 ডিগ্ৰী চেলচিয়াছ প্লাছ হৈছে, আজিও 36 প্লাছ হৈছে বুলি গম পাইছোঁ। এতিয়া এই মে' মাহত যদি এনেকুৱা গৰম হয় আৰু জুন জুলাই মাহত কেনেকুৱা হ'ব তাকে ভাবিয়ে ভয় লাগে। গ্ৰীণ বাছৰ যিহেতু আপোনাৰ এই এচিযুক্ত যিসমূহ বাছ আছে এই বাছত উঠিবলৈ পাইছে। আগতে আল্ট্ৰা বাছত উঠিছিল, খিৰিকীযুক্ত বাছ আছিল, এচি নাছিলে, গৰমত আপোনালোকে ঘাম পেলাই আচলতে বাছত উঠিব লগা হৈছিল। কিন্তু ইয়াত আপোনালোকৰ সম্পূৰ্ণভাৱে ঘাম পেলাব লগা হোৱা নাই, কম টকাত আপোনালোকে এচিত ঠাণ্ডা বতাহত আপোনালোকে যাব পাৰিছে। কেনেকুৱা, কি ক'ব এই সুবিধাটো? এই সুবিধাটো চৰকাৰক এইকাৰণে ধন্যবাদ দিছোঁ যে আমাক এই গ্ৰীণ বাছৰ সুবিধাটো দিয়াৰ কাৰণে। এই এচি বাছৰ এই গৰম দিনৰ এই জাৰ্ণিটো সঁচাকৈ বহুত ভাল হৈছে আৰু তেওঁলোকে এনেকুৱা আৰু ভাল ভাল পদক্ষেপ গ্ৰহণ কৰি থাকক, এয়াই মোৰ তেওঁলোকৰ প্ৰতি বিনম্ৰ অনুৰোধ। ধন্যবাদ। নিশ্চয়কৈ এয়া আমি গ্ৰীণ বাছৰ যিহেতু প্ৰতিবেদন দেখুৱাইছোঁ, এই ধৰণে আচলতে সকলোৰে লাভান্বিত হৈছে আৰু তাৰ বাবে সকলোৱে আচলতে এই কথা উল্লেখ কৰিছে কি ধৰণে গ্ৰীণ বাছ অহাৰ ফলত যাত্ৰীসকলৰ সুবিধা হৈছে। মই যদি দেখাওঁ, চেণ্ট্ৰেল এচিযুক্ত এয়া আচলতে চেণ্ট্ৰেল এচিযুক্ত গ্ৰীণ বাছ আৰু এয়া প্ৰত্যেকটো কোণতে আচলতে তেখেতসকলৰ যাত্ৰীৰ সুবিধাৰ্থে দুটাকৈ এচিও ৰখা হৈছে, য'ত আপুনি নিজৰ সুবিধাৰ্থে নিজৰ দেহলৈ আপুনি বতাহটো কি ধৰণে আপুনি ল'ব পাৰিব তাক লৈ আচলতে ইয়াতে সুবিধা ৰখা হৈছে। আৰু এয়া আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ, যিহেতু গ্ৰীণ বাছৰ সুবিধা দেখুৱাইছোঁ। এগৰাকী ছাত্ৰ উপস্থিত আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগিছে? আগতে আল্ট্ৰা বাছত উঠিছিলে, গৰমত থাকিব পৰা নাছিলে, এতিয়া গ্ৰীণ বাছত উঠি এই সুবিধাটো যিটো এচি ফিল পাইছা, প্ৰাইভেট গাড়ীত থাকে, যাত্ৰীবাহী বাছত নাথাকে, কিন্তু এতিয়া যাত্ৰীবাহী বাছতো পোৱা গৈছে, এই সুবিধাটো কি বুলি কয়? এই সুবিধাটো খুব ভাল লাগিছে। আপোনাৰ এতিয়া আমি গাড়ীত নগ'লেও এতিয়া আমি বাছতো আহিব পাৰোঁ, বাছৰ সুবিধাটো পাইছোঁ, তাকো এচিৰ লগত। চ' সেই হিচাপে মই ভাবোঁ আমাৰ মানুহখিনিৰ কাৰণে, নাগৰিকসকলৰ কাৰণে এইটো খুব এটা ডাঙৰ সুবিধা এটা দিছে। আৰু এচিটো আজিকালিৰ দিনত বিৰাট এটা দৰকাৰ, এইটো প্ৰয়োজন বহুত ডাঙৰকৈ আছে। সেইকাৰণে এইটো খুব ভাল আৰু আমি চবেই এইটো উপভোগ কৰোঁ, চবেই ভাল পাইছোঁ বস্তুটো। সেইটোৱে এজ এ চিটিজেন মইতো এজ এ গুৱাহাটীয়ান মই এইটো বস্তুটো ভাল পাইছোঁ যে এনেকৈ এচি বাছ আমাৰ ইয়াতো আছে, বাহিৰৰ জেগাৰ নিচিনা, বাহিৰৰ চহৰৰ নিচিনা। তো মই ভাল বুলিয়ে ক'ম। ধন্যবাদ জনাইছোঁ। আৰু এই ধৰণে আচলতে সকলো সুবিধা যিহেতু লাভ কৰিছে তাক লৈ কৈছে এগৰাকী জ্যেষ্ঠ ব্যক্তিও আমাৰ লগত উপস্থিত আছে। আগতে এনেকুৱা ধৰণৰ সুবিধা নাছিল, যাত্ৰীবাহী বাছত এচি পাইছে, এতিয়া কিমান ভাল লাগিছে? বহুত ভাল লাগিছে। আমি বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ, হাউলিৰ পৰা। মোৰ ল'ৰাটো গুৱাহাটীত পঢ়ি আছে, খবৰ ল'ব আহিছে। এচি বাছত উঠি কেনেকুৱা লাগে? এচি বাছত উঠি বিৰাট ভাল লাগছে, গৰম যথেষ্ট হৈছে, বিৰাট ভাল লাগছে, আমি বিৰাট আনন্দিত পাইছোঁ এইটো।
আৰু চব ৰাইজে পাইছে। নিশ্চয়কৈ আৰু এয়া আচলতে সাধাৰণ যি যাত্ৰী আছে সেই যাত্ৰীৰ মন্তব্য আমি এই মুহূৰ্তত আপোনালোকক শুনাইছোঁ। আৰু আমি কিছু যাত্ৰী আছে, আমি আন যাত্ৰীৰ সৈতে কথা পাতিব বিচাৰিম। এগৰাকী ছাত্ৰী আমাৰ সৈতে উপস্থিত আছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। AC বাছত যিহেতু আপুনি উঠিছে, আগতে যাত্ৰীবাহী বাছত AC নাছিলে, আপোনালোকে গৰমত যাব লগা হৈছিল, এতিয়া এই যিটো সুবিধা আছে এই সুবিধাটো কি বুলি ক'ব? ভাল লাগিছে, মানে মই এনেই অকলে অহা যোৱা কৰোঁ এই গৰমখনত বাছত, এই AC থকা বাছত আহিব পাৰিছোঁ। বহুত সুবিধা হৈছে আৰু সেই আগতছে। আগতে এনেকুৱা ধৰণৰ বাছ নাছিলে গুৱাহাটীত, আৰু আপুনি ধৰক অহা যোৱা কৰিবলৈ অসুবিধা হৈছিল। আৰু বিগত দিনকেইদিনত যদি চাই, গৰম যথেষ্ট বৃদ্ধি পাইছে, 40 ডিগ্ৰীলৈ বৃদ্ধি পাইছে। এনেকুৱা ধৰণৰ গৰমত এই গ্ৰীণ বাছকেইখন আপোনালোকক কেনেকুৱা ধৰণৰ সহায় কৰিছে? বহুত সহায় কৰিছে, মানে নিশ্চয়কৈ এই ধৰণে আচলতে প্ৰত্যেকজন ব্যক্তিয়ে এই কথাই উল্লেখ কৰিছে যে এই গৰমৰ দিনত যিহেতু সকলোৱে কপালৰ ঘাম পেলাই আচলতে বাছত উঠিব লগা হৈছিল পূৰ্বতে, কিন্তু বৰ্তমান সময়ত যদি আমি সেই কথা ক'বলৈ যাওঁ, তেখেতসকলৰ ঘাম পেলাব লগা হোৱা নাই, সুন্দৰভাৱে বহি গৈছে। মূৰৰ ওপৰত থকা যি কণ্ট্ৰলাৰ আছে সেই কণ্ট্ৰলাৰৰ সহায়ত নিজৰ দেশত তেখেতসকলে বতাহ কণ্ট্ৰল কৰিব পৰা হৈছে। আৰু এই সুবিধা কেৱল গুৱাহাটী মহানগৰীত চলি থকা 200খন গ্ৰীণ বাছত এই সুবিধা আছে, য'ত নেকি মহানগৰীত চলা উবেৰত আপুনি উঠিলেই 200 টকা 300 টকা দি আপুনি AC খাই AC বতাহ ল'ব পাৰিব বা যাব লগা হয়। সেই সময়ত আচলতে মহানগৰীত থকা এই গ্ৰীণ বাছকেইখনে যি ধৰণৰ সুবিধা আচলতে প্ৰদান কৰিছে, তাক লৈ নথৈ আনন্দিত যিসমূহ যাত্ৰী আছে, সেই নথৈ আনন্দিত হৈছে। মই চালকসকলৰ সৈতে চালকজনৰ সৈতে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কিমান দিন হ'ল দাদা গাড়ী চলোৱা? 5 মাহ হ'ল। 5 মাহ হ'ল। কেনেকুৱা ৰেছপন্স পাইছে যাত্ৰীসকলৰ? আপোনালোকে গ্ৰীণ বাছত যিহেতু AC ব্যৱস্থা আছে, আপোনালোকৰ যাত্ৰীসকলৰ ৰেছপন্সটো কেনেকুৱা পাইছে? ভাল পাইছোঁ। ভালেই ৰেছপন্সটো ভালেই, আমাৰো সুবিধা হৈছে, গৰমৰ পৰা অলপ ৰক্ষা পাইছোঁ। আগতে আপোনালোকক ধৰক, আপোনালোকে নিজেও যেতিয়া গাড়ী চলাব লগা হয়, তেতিয়াও আপোনালোকে ধৰক আপোনালোকৰ বাহনখনতো AC নাথাকে, এতিয়া আপুনি নিজেও AC বতাহতে আপুনি গাড়ী চলাবলৈ পাইছে, সেইটো আপোনাৰ নিশ্চয় সুবিধা হৈছে। হয়, নিশ্চয় সুবিধা পাইছোঁ, ভাল লাগে চলাই। সেয়ে এয়া আচলতে চালকৰ মন্তব্য। আৰু এয়া উল্লেখ কৰিছে যে পূৰ্বতে যিসকল চালক আছিল, সেই চালকসকলৰো কিন্তু যথেষ্ট অসুবিধা হৈছিল, তেখেতসকলে AC নথকাকৈ গাড়ী চলাব লগা হৈছিল। কিন্তু বৰ্তমান সময়ত যিসমূহ আচলতে বাছ আছে, সেই বাছসমূহ আচলতে সম্পূৰ্ণ AC-যুক্ত, যিহেতু যি গ্ৰীণ বাছ আছিল সেই AC-যুক্তভাৱে তেখেতসকলৰো সুবিধা হৈছে। আৰু এই ধৰণে আচলতে মহানগৰীত চলি থকা যিসমূহ গ্ৰীণ বাছ আছে AC-যুক্ত, সেই গ্ৰীণ বাছত আচলতে এই ধৰণে সুবিধা প্ৰদান কৰাৰ ফলত নথৈ লাভান্বিত হৈছে যাত্ৰীসকল। আৰু এই ধৰণে মহানগৰীত যিসমূহ গ্ৰীণ বাছ আছে, সেই গ্ৰীণ বাছত এই ধৰণে যাত্ৰীসকলৰ সুবিধা অনুযায়ী মহানগৰীত চলাচল কৰি আছে। আৰু আজিৰ গৰমৰ প্ৰতিবেদন আমি এয়া আচলতে দেখুৱালোঁ যে কি ধৰণে যাত্ৰীসকলৰ সুবিধা হৈছে গ্ৰীণ বাছসমূহ অহাৰ ফলত, আৰু কেনেকুৱা ধৰণে যাত্ৰীসকলে যাত্ৰা কৰিছে।